ঐতিহাসিক প্ৰসিদ্ধ পঞ্চতীৰ্থ হাজোত আজি অনুষ্ঠিত হ'ব বুলবুলি চৰাই যুঁজ আৰু বুলবুলি চৰাই যুঁজক লৈ এতিয়া উৎকণ্ঠিত হাজোবাসী সমান্তৰালভাৱে বিভিন্নজন আৰু দূৰ দূৰণিৰ পৰা বিভিন্নজন আহিছে আৰু এই মুহূৰ্তত বুলবুলি চৰাই আহি এই প্ৰতিযোগিতাস্থলীত আহি উপস্থিত হৈছে। গতিকে আমি অকণমান ইয়াৰ গৰাকীসকলৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপুনি কোনটো ফৈদৰ পৰা আহিছে, সোণাৰীতোলা নে ভৰালিতোলা? ভৰালিতোলা ফৈদৰ পৰা আহিছোঁ। মোৰ নাম জিতেন শিকদাৰ। মই হাজোৰ নিবাসী। এইটো পৰম্পৰা আমাৰ চলি আছে। কিছুদিন পূৰ্বে আমাৰ এইটো বন্ধ হৈছিলে, এতিয়া আকৌ খুলিছে। খুব তাৰে কাৰণে ধন্যবাদ আমি অসম চৰকাৰক। এইটো চলি থকা মানে আমাৰ এটা পৰম্পৰা। হেৰিটো ৰাজাৰ দিনৰ পৰা থাকিলে ভাল লাগে, মনটো ভাল লাগে, ল'ৰা ছোৱালীবিলাকৰ উৎসাহিত হয়, ৰাইজৰো হেৰি উপকাৰ হয়। কিমান দিন ধৰি প্ৰশিক্ষণ দিছে? আমি এমাহমান ধৰি এইটো ৰাখিব লাগে। তাতে ফল ফকৰ খুৱাই ধুনীয়া গাখীৰ চাখীৰ মিঠাই খুৱাই ৰাখিব লাগে আৰু ৰাতি হ'লে উঠি চাব লাগে কোনে কি কৰিছে, কেনেকুৱা ধৰণৰ প্ৰতিৰক্ষা দিব লাগে। আৰু আমি দৰ্শকসকলক দেখুৱাইছোঁ, এয়া হৈছে বুলবুলি চৰাই আৰু এই বুলবুলি চৰাইৰ মাজতে আজি যুঁজ হ'ব। ইয়াত যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি দুটা ফৈদৰ মাজত ইয়াত যুঁজ অনুষ্ঠিত হয় আৰু এটা ফৈদে জয়লাভ কৰে, এটা ফৈদ পৰাজিত হয়। বিভিন্নজন আছে আৰু ইতিমধ্যে এইসকল লোক তেওঁলোকে ইতিমধ্যে বুলবুলি চৰাই হাতে হাতে লৈ ইয়াত আহি উপস্থিত হৈছেহি। অকণমান জানিম, 9 বছৰৰ মূৰত আকৌ বুলবুলি চৰাই যুঁজ হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু যাতে আৰু বন্ধ নকৰে আৰু যাতে চলি থাকে, এতিয়া ভাল লাগিব। কোনটো ফৈদৰ পৰা আহিছে? আমি হাজো ভৰালিতোলাৰ পৰা আহিছোঁ। অকণমান জানিব চেষ্টা কৰিম, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে ইমান বছৰৰ মূৰত হোৱাৰ বাবে, আৰু যাতে এইটো বন্ধ নহয় তাৰ কাৰণে আমি কামনা কৰিছোঁ। জিকিম বুলি ভাবিছানে? জিকিম বুলি আশা কৰোঁ। পাৰ্টিচিপেট কৰাটোৱে আমাৰ ফূৰ্তিৰ কাম। হয়, আচলতে এই যি বুলবুলি চৰাই যুঁজ, এই যুঁজখন পৰিচালনা কৰা যিজন ব্যক্তি তেওঁ মোৰ সৈতে আছে। অকণমান মই তেওঁৰ মুখেৰে জানিব চেষ্টা কৰিম। আপোনাৰ পৰিচালনাত আজি বুলবুলি চৰাই এই যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, গতিকে কেনেকুৱা ধাৰণা কৰিছে, কিবা কেনেকুৱা হ'ব এইবাৰ? আকৰ্ষণীয় হ'ব নিশ্চয় খেলখন? নাই, বুলবুলি চৰাই যুঁজখন আকৰ্ষণীয় হয়। মানে যিসকলে এই খেলখন উপভোগ কৰে তেওঁলোকে বুজি পায়, আৰু আমি যিসকলে ইয়াৰ লগত জড়িত হওঁ তেওঁলোকে এই খেলখন মানে খেলি বা তেওঁলোকে চাই ভাল পায়। কাৰণ খেলখনত ইয়াত কোনো ধৰণৰ ক্ৰুৱেলিটি নাই আৰু খেলখন ইমান সুন্দৰকৈ আৰম্ভ হয় যে এই খেলখন চাই এটা মজা আছে। আৰু তাৰোপৰি আমাৰ ইয়াত ধৰক আমাৰ আজি আমি এতিয়াই নহয়, আমি বহু দিনৰ পৰা এই খেলখনৰ লগত জড়িত। মই বহু বছৰ 10 বছৰমান ইয়াৰ বিচাৰকৰ দায়িত্বত আছিলোঁ। এইবাৰ অৱশ্যে মই বিচাৰকৰ দায়িত্বত নাই, মোৰ মানে এটা বেলেগ দায়িত্বত আছে। মই যিসকল চৰাই ইয়াত খেলিব তেওঁলোকৰ পইণ্টবিলাক আমি লিখিম। মানে পইণ্টবিলাক যিয়ে বেছিকৈ পইণ্ট পাব তেওঁলোককে আমি পুৰস্কাৰ ঘোষণা কৰিম, বা তেওঁলোকৰ আমাৰ যিটো প্ৰথম দ্বিতীয় তৃতীয় সেই অনুযায়ী ঘোষণা কৰা হ'ব। আৰু খেলখন আমাৰ দুটা ফৈদৰ মাজতেই আৰম্ভ হয়। আমাৰ খেলখনৰ সুবিধাৰ কাৰণে আমি দুটা ফৈদ থাকে, এটা ভৰালিতোলা ফৈদ আৰু এটা সোণাৰীতোলা ফৈদ। আমাৰ এই ফৈদটোত যিসকল আমাৰ উত্তৰ দক্ষিণ ছাইডটোত আমাৰ সোণাৰীতোলা গ্ৰুপ, আৰু ভৰালিতোলা গ্ৰুপটো থাকে আপোনাৰ উত্তৰ আৰু পূব ছাইডটো থাকে। গতিকে তেনেকৈ আমি খেলবিলাক আৰম্ভ কৰোঁ। আৰু ইয়াত কথাটো হৈছে কি, আমাৰ এই দুটা ফৈদৰ মাজত যি খেল আৰম্ভ হ'ব, যে একোটা চৰাই কিমানটা চৰাইক হাৰিব বা হৰুৱাব সেই ক্ষেত্ৰতো আমি চাওঁ। আৰু তাৰ পৰা আমি এক পইণ্টকৈ আমি দি যাৰ পইণ্ট বেছি হয় তেতিয়াহ'লে সেই পইণ্টৰ ওপৰত ভিত্তি কৰি আমি পুৰস্কাৰ ঘোষণা কৰোঁ। এইবাৰ অৱশ্যে আমাৰ এটা কথা ভাল হৈছে, আমাৰ প্ৰথম পুৰস্কাৰ 30,000 আৰু ট্ৰফি আছে, দ্বিতীয় পুৰস্কাৰ 20,000 আছে, তৃতীয় পুৰস্কাৰ 10,000 আৰু ট্ৰফি আছে। এই ধৰণে আমাৰ নিচুকনি বঁটা আছে। আমাৰ খেল আৰম্ভ হ'ব। এবাৰ চৰকাৰৰ SOPও আছে, চৰকাৰৰ SOP মানি আপোনালোকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব লাগিব? হয়, আমি আমাৰ 2015 চনত যেতিয়া খেলখন ন্যায়ালয়ৰ হস্তক্ষেপত বন্ধ হৈছিল, তেতিয়া আমি বহু ধৰণৰ নিবেদন বা চৰকাৰলৈ আহ্বান জনাইছিলোঁ। ন্যায়ালয়তো আমি যুঁজিছিলোঁ, অনশন পৰ্যন্ত হৈছিল। তাৰপিছত আমাৰ যোৱা এই অলপ ৰিচেণ্টলি আমাৰ এই খেলখনৰ কাৰণে চৰকাৰে SOP দিছে, আৰু সেই SOP আমি নীতি নিৰ্দেশনা আমি মানিমেই, আৰু সেই নীতি নিৰ্দেশনাৰ ভিত্তিতে আমাৰ খেলখন অনুষ্ঠিত হ'ব। আৰু সেইধৰণে আজি আপোনালোকে ইয়াত দেখিবলৈ পাব যে আমি চৰকাৰৰ সম্পূৰ্ণ নীতি নিৰ্দেশনাৰ ভিত্তিত আমি খেল অনুষ্ঠিত কৰিম। ধন্যবাদ জনাইছোঁ। মই অকণমান জনসমাগমটো দেখুৱাবলৈ ক'ম। এই মুহূৰ্তত হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত এনেধৰণে দেখা গৈছে, অগণন লোক আহিছে, দূৰ দূৰণিৰ পৰা আহিছে। কেৱল হাজোবাসীয়ে নহয়, হাজোৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ৰাইজো আহিছে, কাৰণ এই যিখন বুলবুলি চৰাই যুঁজ
যথেষ্ট প্ৰসিদ্ধ আৰু সকলোৰে মাজত এক আচলতে জনবিখ্যাত আৰু এই বিখ্যাত এখন খেল চাবলৈ সকলোৱে উৎসুকতাৰে বাট চাই থাকে বিগত 9 বছৰে এখন খেল অনুষ্ঠিত হোৱা নাছিল গতিকে এই মুহূৰ্তত শিশুৰ পৰা বৃদ্ধলৈকে সকলো আহিছে আৰু সকলোৱে কিছু সময়ৰ পিছতে অনুষ্ঠিত হ'বলগীয়া এই খেলখন উপভোগ কৰিবলৈ এনেধৰণে অধীৰ অপেক্ষাৰে বাট চাইছে মুখ্যমন্ত্ৰী উপস্থিত হ'ব মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পিছতেই এই আনুষ্ঠানিকভাৱে বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হ'ব পঞ্চতীৰ্থ হাজোত আৰু হৰগ্ৰীৱ মাধৱ মন্দিৰ চৌহদৰ এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ এটা যথেষ্ট লোকৰ সমাগম ঘটিছে আজি যিহেতু মকৰ সংক্ৰান্তি আৰু এই দুমাহীৰ দিনটোতে প্ৰতি বছৰে ইয়াত অনুষ্ঠিত হৈ আহে এই পৰম্পৰা বৰ্তা ৰাখি বুলবুলি চৰাই যুঁজ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় 9 বছৰৰ মূৰত বিশেষভাৱে এইবাৰ বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হ'বলৈ লৈছে গতিকে সকলোৱে এই মুহূৰ্তত আশাৰে বাট চাইছে কোন জিকিব কোন হাৰিব তাক লৈ